ৰাইজসকল ভালনে সকলোৰে বৰষুণ দেখিছেনে কেনেকুৱা ঠাণ্ডা পেলাই দিছে ঠাণ্ডা বতৰত কিবা এটা খাব মন গ'ল ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেয়া হৈছে আজি বনালোঁ চিলি পনীৰ মুখত পিছে আমলখিহে আছিল দেই তাকেহে চোবাই আছিলোঁ চিলি পনীৰ বনাবলৈ আমাক লাগিব প্ৰথমে পনীৰ কেইটুকুৰা এনেদৰে কাটি লৈছোঁ পনীৰখিনি আপোনাৰ যেনেকৈ মন যায় তেনেকৈ কাটি ল'ব পাৰিব যিহেতু পকোৰা হিচাপতহে প্ৰথমতে ভাজি ল'ব লাগিব এয়া পনীৰখিনি এনেদৰে কাটি লৈ মই এতিয়া তাত ছটিয়াই দিম কৰ্ণফ্লাৱাৰ বেচন থাকিলে বেচনত লেটিয়াই এটা এটাকৈ সেনেদৰে পকৰি হিচাপতো ভাজি ল'ব পাৰে মই যিহেতু কৰ্ণফ্লাৱাৰ আছিলে কৰ্ণফ্লাৱাৰতে দি পেলাই ছটিয়াই দি মই ভাজি ল'ম পনীৰখিনি আচলতে হঠাৎ মন গ'ল পনীৰ দেখি চিলি পনীৰ খাবলৈ বতৰটো অলপ ঠাণ্ডা সেইবাবে ভাবিলোঁ এইখিনিকে বনাই দিওঁ কিন্তু কেইটামান যোগাৰ মোৰ নাছিল বাৰু এয়া পটল মাজতে ফ্ৰাই কৰি ল'লোঁ ৰাতিৰ ভাত সাজৰ বাবে ভাবিলোঁ পটল আছিলে পটলো দুটামান ফ্ৰাই কৰি লওঁ একেখিনি তেলতে আচলতে গোটেইখিনিয়ে হৈ যায় এয়া পটলখিনি এনেদৰে কাটি লৈ পটলখিনি পিছে পনীৰৰ লগত নিদিওঁ দেই মই এক্সট্ৰাকৈ ভাজিছোঁ তাৰপিছতে আমাৰ ৰেডি হৈ গ'ল এয়া পনীৰৰ পকোৰাকেইটা হৈ গ'ল এতিয়া আমাক চিলি পনীৰ বনাবলৈ লাগিব বিলাহী পিঁয়াজ নহৰু পিঁয়াজখিনি কেনেকৈ কাটিছোঁ দেখিছেনে চাৰিফাল কৰি লৈ এয়া এপিচ এপিচকৈ এৰুৱাই লৈছোঁ আচলতে কেপচিকাম থাকিলে আৰু বেছি ভাল কেপচিকাম থাকিলে কেপচিকামো আপোনালোকে দি দিব মোৰ আজি নাছিলে কেপচিকাম সেইবাবে খুব খাব মন গ'ল বাবে এনেদৰেই লৈছোঁ পটলো ফ্ৰাই হৈ গ'ল তাৰপিছতে সেইখিনি তেলতে মই এতিয়া পিঁয়াজখিনিও ভাজি ল'ম পিঁয়াজখিনি ভালকৈ ভাজি ল'ব তাৰপিছতে পিঁয়াজখিনি ভজা হোৱা মানে এতিয়া বিলাহীখিনি মই কাটি লৈছোঁ মই কেনেদৰে কাটিছোঁ দেখুৱাই দিছোঁ বাৰু যদি কেপচিকাম থাকে তেতিয়াহ'লে এইটো ষ্টাইলতে কেপচিকামখিনিও কাটি ল'ব কেপচিকাম থাকিলে ভাল নাথাকিলেও নাই যদি খাব বেছি মন যায় পাকঘৰত নাই তেতিয়াহ'লে কি কৰিব আৰু এনেদৰে হ'লেওতো বনাই খাব লাগিব ন যদি খাবলৈ মন যায় যদি আপুনিও ফুটি এয়া নহৰু দেখিছেনে আজিকালি নহৰুবোৰ ইমান ডাঙৰ ডাঙৰ চাইনিজ নহৰু বুলিও কয় ঘৰুৱা নহৰুটো নোহোৱাই হ'ল নে কি নাজানো এইটো নহৰুৰ ইমান এটা গোন্ধ নাথাকে কিন্তু দেখিবলৈহে ভাল তাৰপিছতে নহৰুখিনিও এনেদৰে কুটি ল'ব এইফালে লৈছোঁ আদা নহৰু অকণমান পেষ্ট আৰু এয়া কেঁচা জলকীয়া দুটা কাটি লৈছোঁ তাৰপিছতে চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল চচ দুবিধ লাগিব এবিধ হৈছে চয়া চচ এবিধ হৈছে টমেট' চচ চয়া চচ একেবাৰে নাছিল টমেট' চচৰো অৱস্থাটো চাওকচোন একদম মানে জোকাৰি কিবাকৈ এইখিনি ওলালে মই খুব কমকৈ লৈছোঁ চচ যিহেতু নাছিলেই দেখুৱাইছোঁ এই ভিডিঅ'ত যদি চচ আপোনালোকৰ ওচৰত থাকে বেছিকৈ তেতিয়াহে দি দিব দেই নহ'লে চিলি পনীৰ হওক চিলি চিকেন হওক চচটো কম হ'লে খাই ইমান এটা ভাল নালাগে অকণমান বেছিকৈ দিব মোতকৈ তাৰপিছতে সৰিয়হ তেল দি তাত পাঁচফোৰণ কেইফুটামান দি নহৰু কুটি লোৱা আৰু তাত দিলোঁ জলকীয়া তাৰপিছতে দিলোঁ চচখিনি যে মিহলাই লৈছিলোঁ সেইখিনি অকণমান সময় ভাজি লোৱাৰ পিছতে দিলোঁ পনীৰখিনিত ভালকৈ চচখিনি লৰাই দিব তাৰপিছতে দিলোঁ বিলাহী আৰু পিঁয়াজখিনি দেখিছে আগতে ভাজি থোৱাই আছিলে গতিকে খুব বেছি লৰাই থাকিব নালাগে কেৱল চচখিনি লাগি যোৱাকৈ লৰালেই হ'ল এয়া আমাৰ ৰেডি হৈ গ'ল চিলি পনীৰ ৰাতিৰ ভিডিঅ'ৰ বাবে স্পষ্টকৈ আচলতে অহা নাই কিন্তু ৰংটো খুব ধুনীয়া হৈছিলে যদিও চচ মোৰ কম হৈ গৈছে তথাপিতো বতৰটো ঠাণ্ডাৰ কাৰণে খাব মন গ'ল বাবে এনেদৰে আজি বনাই আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ খাই চাইছোঁ দেই বিৰাট টেষ্টি হৈছে আজিলৈ ইমানেই